আজিৰ টপিক হৈছে সম্পৰ্ক অৰ্থাৎ ৰিলেশ্যনশ্বিপ। এই শব্দটো আজিৰ যুগত বহুতৰ বাবে সস্তীয়া হৈ পৰিছে যদিও কিন্তু কিছুমান এনে ব্যক্তি আছে, এনে উদাহৰণ আছে যাৰ বাবে এই শব্দটোৰ ওজন আজিও পবিত্ৰতাত ডুব গৈ আছে। আপোনালোকে এটা কথা ভাবিছেনে, আমি যদি সকলোৱে এনে এজন ব্যক্তিৰ সঁহাৰি পালোহেঁতেন যি অকল আমাৰ সুখতে নহয় আমাৰ দুখতো কাষত থাকিলেহেঁতেন, যি অকল নিজৰ বাবেই নহয় আপোনজনৰ বাবে নিজৰ বহুমূলীয়া সময় ত্যাগ কৰিব পাৰিলেহেঁতেন, যি অকল প্ৰয়োজনত নহয় নিস্বাৰ্থভাৱে প্ৰিয়জনৰ ওচৰত কাষত থাকিলেহেঁতেন। ডেউকাত আঘাত পোৱা চৰাইও আকাশৰ ঠিকনা লাভ কৰিব পাৰে। ঠিক তেনেদৰে অতীতত হেৰাই যোৱা কাহানিও ৰঙীন ভৱিষ্যতৰ সান্নিধ্য লাভ কৰিব পাৰে যদিহে এটি সঠিক বিশ্বাসী আৰু শক্তিশালী সম্পৰ্কই কাষত ছাৰ দৰে থিয় দিব পাৰে। গতিকে আহক আমি সকলোৱে আমাৰ দুদিনীয়া কঠিন জীৱনক লগ পোৱা অচিনাকি হৈও চিনাকি আপোনজনৰ বাবে কিছু সময়, কিছু মৰম আৰু বহুত ধুনীয়া উপহাৰেৰে জীৱনটো জীপাল কৰি তোলো। আচলতে কি জানে, এটি বিশেষ দিনৰ সন্ধানত ৰিলেশ্যনশ্বিপ নহয়, বিশেষ দিন আহে আৰু বিশেষ দিন যায়, কিন্তু এটি সঠিক সম্পৰ্কই আমাৰ প্ৰত্যেকটো দিনেই বিশেষ কৰি তুলিব পাৰে। গতিকে আহক আমি আপোনালোকৰ কাৰণে আগবঢ়াইছো আপোনাৰ প্ৰিয়জনৰ বাবে এটি ৰোমেণ্টিক গান।